হয় যেটো প্ৰাগদৃশ্য দৰ্শকসকলৰ যে আমি প্ৰকাশ কৰি দিয়া আছিলে যে ULB নামৰ এটা সহস্ত্ৰ সংগঠন যেটো জন্ম লাভ কৰিছে এই জন্ম লাভ কৰা সহস্ত্ৰ সংগঠনৰ দুগৰাকীকে যেটো সদস্য ইতিমধ্যে আৰক্ষীৰ সৈতে সংঘৰ্ষত গুলিত আৰক্ষীৰ গুলিত মৃত্যু হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আৰক্ষী পালৰ পৰা এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ যে জংছাৰ মুছাহাৰী বাসগৃহত এয়া হ'ল কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্ত শালগুৰি গাঁৱত এই শালগুৰি গাঁৱত দেখাও যে এটা শোকাকুল পৰিৱেশ ক'ব লাগিব এই মতে দেখা গৈছে এই জংছাৰ মুছাহাৰীৰ যেটো মাতৃৰ কলাত দেখা গৈছে যে 15 দিনীয়া কেঁচুৱা আছিলে তেওঁৰ মুখেৰে পৰা আমি শুনিবলৈ যত্ন কৰিম এনডিবি হয় জংছাৰো আছিল আগৰ এনডিবি ULB নহয় ইয়াৰ পৰা উঠাই লৈ গৈছে নেকি আৰু পুলিচে ক'ত পৰা লৈ গৈছিল আম্বাৰা বিজুল্লাহ ক'ত গৈছিল কিবা খাট কাম কৰে নেকি কি কাম কৰিছিলে দংফাং বিজনেছ কাঠৰ বিজনেছ কৰিছিল খাটল নহয় খাটল না খাট ঘটনাটো কেতিয়া হৈছে নন মালা যে আন ঘটনা এয়া হৈছে দেখে এটা শোকাকুল পৰিৱেশ ইতিমধ্যে জংছাৰ মুছাহাৰী যিটো ঘৈণীয়েক ইতিমধ্যে তেওঁৰ তাৰ কলাত 15 দিনীয়া কেঁচুৱা এই কেঁচুৱাৰ লৈ এতিয়া শোকাকুল পৰিৱেশৰ মাজত এটা কথা ক'ব লাগিব যে এইখন ঘৰত যেটো জংছাৰ মুছাহাৰী বাসগৃহত জংছাৰ মুছাহাৰীৰ বাহিৰে কোনো উপাৰ্জনকাৰী কোনো লোক নাই কোনো মানুহ নাই এতিয়া আৰক্ষীৰ গুলি যেটো ইতিমধ্যে মৃত্যু হোৱাৰ পিছত যদি এইখন ঘৰত দেখা গৈছে যে এটা শোকাকুল পৰিৱেশ এই গাঁৱৰ বাসিন্দাসকলৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম বিজনেছ কৰি মদ খাই ঘৰতে থাকি দিলি কিন্তু যোৱাকালি যে মদ খাই কিনি কৰবা ঘূৰাবাৰ গেছে বুলি ঘূৰাই দিছে তারপরে রাস্তার এক্সিডেন্ট হয়েছে এক্সিডেন্ট হওয়া গাঁৱৰ মানুহে থানার খবর দিছে থানার পৰা লৈ আহিছে থানার ভরাইছে তারপরে ঘরের খবর দিছে ঘরের মানুষটা যোৱাকালি গেছে আর এই সময় ভালে আছে বলে বেটাটাও খুব ভালে আলোচনা করে আহিছে আজি ওলাবার জন্য আলোচনা করছে বলে কিন্তু আজি রাতিপুৱা শুনা পাইছে যে মানুহটার ডেড বডি হয়েছে কিয় কারণে হয়েছে এটা আচৰিত পাইছে কিন্তু মানুহটা স্পষ্টভাবে খবর পারে ULB নতুনত কোনো ওই হাত নাই ঘৰত থাকিয়া কাম কৰা খাওয়া মানুহ এই যেরকম খাওয়া মানুহ না গরিব মানুহ ঘরটাও দেখা পাইছে বেচারা খুব ভালো ঘৰত থাকিয়া কাম করে আর নিশাটো খবর না পায় আর ULB এর মানুহ কলে স্পষ্টভাবে এটা নহয় ULB নহয় পুলিশ তো প্রথম ধরিছে ধরার পাছত লইছে এই সময়তো মদ খায়া পুরা গন্ডু মদ ওলাইছে বলে একসামেজ মানুহটা মদ খায়া এরকম কাম করে নাকি নহয় 100% পাবলিক মানুহ বিজনেস করে খাওয়া মানুহ তো অল্প স্বল্প মদ খাবই সেইদিন বা কি কারণে বেশি খায় এরকম বাড়াইছে এক্সিডেন্ট হওয়া পাছত ধরে লইছো এটা ULB মানুহ হবার নাপায় চেৰপাংগুৰি থানাত আছিল এই যে যোৱাকালি যাই কিনে আলোচনা কৰি আহিছে এটা 100% কোনো নিশা নহয় যে আলোচনা কৰি আহিছে কিন্তু আজও কিয় এনেকা হৈছে সরকার কি অবস্থা লৈছে থানার এই যে এক্সিডেন্ট হয়েছে কায়ো ঘরের মানুষ নাই কায়ো উদিস নাই এই ঘরের গাঁৱের মানুষগুলো ফোন করেছে থানার পৰা আহিয়ে লইছে তারপরে বাইক দিয়ে এক্সিডেন্ট হয়েছে বলে করবা নিজে ফাটরত করবা ধাক্কা মারিয়া বাগড়াইছে বলে সেনেকুৱা শুনা পাইছে এই চেৰপাংগুৰি ওচৰৰ কোন গাঁৱত হৈছে আমি গম নাপাই এনেকুৱা গম নাপাইছে তাৰ পৰা লৈ আনছে থানাৰ পৰা খবৰ দিয়ে ওর ঘরের মানুষরা যাই কিনে যোৱাকালি লগ ধৰিছে আলোচনা কৰিছে আহিছে কিন্তু আজি ৰাতিপুৱা শুনা পাইছে খবৰটা বিয়া হৈছে কোনে জনাইছে যে মৃত্যু হৈছে কোনে জনাইছে কোনো জনাইছে এই যে আলোচনা কাইবা বাজাৰৰ কাইবা কথা পাতিছে এটা শুনি আহিছে ঘৰৰ মানুহটাও শুনিছে মোবাইলত দেখা পাইছে ক'ৰবাত টিভিত দেখা পাইছে বুলি কৈছে সেইখিনি আৰু কি ধন্যবাদ এয়া আছিল যে জংছাৰ মুছাহাৰী গাঁৱৰ এগৰাকী যেটো ব্যক্তি তেওঁ ইতিমধ্যে প্ৰকাশ কৰা মতে সঠিক তথ্য তেওঁ প্ৰকাশ কৰা মতে জংছাৰ মুছাহাৰী যে যেটো ULBৰ কোনো সদস্য নাছিলে তেওঁ ULB সদস্য নহয় কিন্তু তেওঁ
যিটো মটৰচাইকেলেৰে নিজে যিটো পথ দুৰ্ঘটনাত সংঘটিত হোৱাৰ ফলত চেৰপাংগুৰি ঠাইত তেওঁ বাগৰি পৰিছিলে এই বাগৰি পৰা ঘটনাস্থলীৰ পৰা তেওঁ যিটো আৰক্ষীয়ে এখেতক লৈ আনিছিলে থানাত যিটো বিষ্ণুৰী থানাত লৈ আনিছিলে লৈ অনাৰ পিছত এই ঘটনাটো সংঘটিত কৰা বুলি তেওঁ এইখন গাঁৱৰ যিটো সকলোৱে মানে দাবী কৰিছে যে এই কোনো পধ্যেই জংচাৰ মুছাহাৰী ULB সদস্য নহয় এই চকাপুল পৰিৱেশ যে আচলতে এই সঠিক তথ্য আমি গাঁৱৰ গাঁওবাসীৰ মুখৰ পৰাই আমি যদি জানিবলৈ যত্ন কৰিছোঁ যে তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে যে জংচাৰ মুছাহাৰী কোনো পধ্যেই ULB সদস্য নাছিলে।